এইখিনিলৈকে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে যে আমাৰ যুগ অনুপাতে যে ধৰ্ম নিৰ্ণয় কৰি থৈছে এই কথাটো আজি আমাৰ মানুহে বহুতে নাজানে কাৰণ ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব কাৰণ কেতিয়া হয় কেতিয়াবা পূৰ্ণ অৱতাৰ ৰূপে আহে কেতিয়াবা অংশ অৱতাৰ ৰূপে আহে কেতিয়াবা কলা অৱতাৰ ৰূপে আহে কেতিয়াবা বিভূতি ৰূপ অৱতাৰ ৰূপে আহে এতিয়া কোনটো অৱতাৰ হ'ব যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহিব লগা হয় তাক কয় কলা অৱতাৰ আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ ভগৱন্তই অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ উপনিষদত কৈছে যে অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোৱে হৈছে অৱতাৰবাদ এতিয়া ভগৱন্তই কোনটো অৱতাৰ ল'ব হেতু ধৰাধামৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে কৃষ্ণ পূৰ্ণ অৱতাৰ হৈ পেলাই ধৰাধামলৈ আহিছিল শংকৰদেৱ অংশ অৱতাৰ ৰূপে কলা অৱতাৰ ৰূপে নাভি এনেধৰণে বিভূতি অৱতাৰ ধৰে নৰসিংহ এই ধৰণে এটা এটা উদ্দেশ্য লৈ বা এটা সমস্যা সমাধানৰ কাৰণে ভগৱন্ত যুগে যুগে হৈ আছে হৈ থাকিব এতিয়া আমাৰ যুগৰ অনুপাতে ধৰ্মটো নিৰ্ণয় কৰি থৈছে সত্য যুগত হৰি অৱতাৰ হৈ জগতৰ বাসীক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে সকলোৱে মানে ঈশ্বৰক ধ্যান কৰিব লাগিব আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে নানান নিয়ম নীতিৰ মাজেদি ভগৱানক যজ্ঞ কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱন্তৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ মানুহে সবেই যজ্ঞ কৰিছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে পূজা কৰিব লাগিব আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা সেইকাৰণে মানে দাপৰ যুগত সকলো মানুহে পূজা কৰিছিল আৰু কলিৰ সেই কৃষ্ণই শংকৰ ৰূপে আহি কৈছিল হে কলিৰ লোকসকল তোমালোকে কেৱল ঈশ্বৰৰ নাম ল'বা গতিকে আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহ পৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় 4খন বেদ ব্ৰহ্মাই আনি 3বাৰ প্ৰমাণ কৰি আমাক সিদ্ধান্ত দিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ এতিয়া কলি যুগৰ মানুহে ভগৱন্তৰ নাম ল'লেহে তৰিব পাৰিব আনকিটা যুগত যজ্ঞ কৰি যিটো ফল পাইছে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটিগুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কিটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয়সকল কলি যুগত মাত্ৰ ঈশ্বৰৰ নাম ল'লেহে তৰিব পাৰিব এই কথাটো নাজানি আপুনি মইতো দূৰৰ কথা ভগৱান মানে 28,000 ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ মানে ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি হিচাপে 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ পিছত পৃথিৱীলৈ কলি আহিল বুলি ভাবি যজ্ঞ আৰম্ভ কৰিলে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা
যে তেওঁলোকে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ ফল নাপায় অৱশেষত সেই সময়লৈকে অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক মাতি আনি শৌনকে এই নিবেদন কৰিছে কি বুলি যে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ আমি হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে আমাৰ গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ আমাৰ আয়ুষে নষ্ট হ'ল কিন্তু ফল একো নাপালোঁ সম্প্ৰতি তুমি কি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীলৈ কলি নামি আহিল এই কলিকিত পাপৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ভগৱানৰ নাম বিনে আৰু গত্যন্তৰ নাই এয়া আপুনি মই কোৱা কথা নহয় 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তিসকলেও কলিত যজ্ঞ কৰি বিফল হৈ গ'ল আপুনি মই সফল হ'ম নেকি বাৰু এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব কাকো আমাৰ নিন্দা কৰিবলৈ গুৰুজনে মানা কৰিছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূত কদায়া সকলো নচিত হৈব শান্ত চিত্ত সৰ্বধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল ভাগৱতে কি কৈছে কাকো নিন্দা নকৰিবা কোনে কি কৰিছে তোমাৰ সেইটো লুক আউট নহয় তাৰ ফলাফলটো ভগৱানে দিব তুমি মাত্ৰ চকুৰ আগত দেখি যোৱা ভুলটো আঙুলিয়াই দিবা কিয় তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই আত্মাৰ দিশত আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই দেহৰ দিশতহে আছে গতিকে দেহ বিনাশী ধৰ্ম এৰি অবিনাশী আত্মাৰ ধৰ্মৰ দ্বাৰা আমি নিজক ৰাখিব লাগিব আৰু বাচিব লাগিব গতিকে সঁচা কথাটো কৈ যাবা মানিলে তৰিব নামানিলে মৰিব কিন্তু তুমি ঈশ্বৰৰ প্ৰিয় হৈ থাকিবা কিন্তু মোৰ চকুৰ আগত কোনোবাই ভুল কৰিছে মোৰ কোনো বংশ পৰিয়াল নহয় মোৰ কোনো সমাজৰ মানুহ নহয় এই বুলি যদি আপুনি কোনোবাই ভুল কৰা দেখিও যদি নোকোৱাকৈ গুচি যায় তেতিয়াহ'লে তাৰ মানে অংশীদাৰ আপুনি হ'ব লাগিব আৰু আপোনাৰ সঞ্চিত পুণ্য নষ্ট হ'ব তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে আপোনাৰ সঞ্চিত পুণ্যও নষ্ট হ'ব গতিকে আপুনি সদায় সঁচা কথাটো কৈ যাব আপুনি মইতো দূৰৰ কথা অৰ্জুনেও প্ৰতিবাদ কৰিছে ভগৱানৰ ওচৰত প্ৰভু তুমি সব নামতে হৈ যায় বুলি কৈছা তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি নাই সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব যি ঠাইত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য ঠিক তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম য'ত নাথাকে জৈত নাই মোৰ নাম সূৰ্যৰ উদয় তৈ তেখে প্ৰকাশে তপ জপ যজ্ঞ ছয় আজি আপোনাৰ নিতাইজান গাঁৱৰ ৰাইজে যদি ঈশ্বৰৰ নাম নলয় ভাগৱত নুশুনে কীৰ্তন নপঢ়ে তেতিয়াহ'লে আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব দুটাৰ ভিতৰত এটা কৰিব লাগিব ভগৱানৰ সৃষ্টি দুটা এটা আন্ধাৰ এটা পোহৰ এটা দিন এটা ৰাতি এটা ভক্তি এটা মায়া তপটো বটুম দুটাৰ ওপৰতে জীৱক লৈ তেওঁ আনন্দ কৰি আছে গতিকে ভগৱানে অৰ্জুনক কৈছে য'ত মোৰ নাম নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব কিন্তু মোৰ যদি নাম লৈছে তেতিয়াহ'লে তপ জপ যজ্ঞ কৰিব নালাগে তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতে বে শুনা হেৰা সত্য অংগীকাৰ তথাপি মোৰ কথাত যদি তুমি বিশ্বাস নকৰা মই শপত খাই কওঁ শুনা সত্যে নিষ্ঠা মানি সত্যে বোলো বাণী কৌটি পাপৰ নামে সেই সংসাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ সখী কাৰণে মোৰ অংশ জীৱৰ কাৰণে সঁচা কথাটো তোমাক 10 বাৰ শপত খাই ক'লোঁ মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে আপুনি সঁচা কথাটো কৈ যাওক কাৰণ আত্মাৰ দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই মানিলে তৰিব নামানিলে মৰিব কিন্তু আপুনি সঁচা কথা কোৱাৰ কাৰণে ঈশ্বৰৰ প্ৰিয় হৈ থাকিব আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব গতিকে আপুনি সঁচাটো যাতে ঢাকি ৰাখিব লগা নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব সেইকাৰণে কৈছে মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা
শৌনক পদ্ধতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আমাৰ কোনো ইয়াৰ পৰা ফলাফল নাপালোঁ আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ নিজৰ আয়ুষে নষ্ট হ'ল সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰায়ুক পানক কৃষ্ণ চৰিত্ৰ মৃত এতিয়া আমি বুজি পালোঁ যে কলি যুগত যাগ যজ্ঞ কৰিলে জীৱই গতি নাপায় গতিকে তুমি এতিয়া ঈশ্বৰ কৃষ্ণৰ কথা কৈ আমাক গতি দিয়া আৰু কি বুলি কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি এইটো শ্ৰৱণ কীৰ্তন এতিয়া ভগৱন্তত ভক্তি আমি লাভ কৰিবলৈ হ'লে ভক্তিৰ মাজেদি কৰিব লাগিব আনৰ যোগেদি নহয় কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে আমাক কৈছে যেতিয়া কলি যুগত আমি ভগৱন্তক পোনপটীয়াকৈ পাব নোৱাৰোঁ কেনেকৈ পাম ভকতিৰ মাজেদি আজিৰ দৰে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9টা ভাগ দিছে তাৰ ভিতৰত যদি যিকোনো এটাও যদি আপুনি আচৰণ কৰে আপোনাৰ জীৱই গতি পাব যদি এটাও আচৰণ নকৰে আপোনাৰ জীৱই গতি নাপায় গতিকে কলি যুগত যদি ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম কোনোবাই উচ্চাৰণ কৰে তেওঁ ভকত আৰু যি এটা নামো উচ্চাৰণ নকৰে তেওঁ অভকত সেইকাৰণে কপিলে কৈছে যে হৰিনাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোকভকত কলিত যি মানুহে ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম যি দিনটোত উচ্চাৰণ কৰিব সি ভকত আৰু যি ঈশ্বৰৰ নাম উচ্চাৰণ নকৰে সি অভকত কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি যি মানুহৰ মুখত এটা নাম নাই ঈশ্বৰৰ সেইজনক বেদে অভকত বুলি কৈছে শাস্ত্ৰই অভকত বুলি কৈছে গতিকে অভকতে কেতিয়াও জীৱই গতি পাব নোৱাৰে যাৰ মুখত ঈশ্বৰৰ নাম এটাও নাই সি দেখাতহে মানুহ স্বভাৱত ৰাক্ষস বুলি কৈছে কদাচিতো নলৱৈ মোহৰৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস গতিকে এই স্বভাৱৰ মানুহ ঈশ্বৰৰ কথা মুখত নোকোৱা মানুহ খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে দাৰ্শনিক পণ্ডিতে যে যিবিলাক মানুহৰ মুখত ঈশ্বৰৰ নাম নাই সেইবিলাক মানুহ খাবলৈ জীয়াই থকা মানুহ কিন্তু আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট ন' ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুটিয়া বুদ্ধিয়ে দিলেই ভাল নহ'লেই কাল এই স্বভাৱৰ মানুহবিলাক দেখাত মানুহ কিন্তু স্বভাৱত ৰাক্ষস আৰু তেওঁলোকে খাবলৈ জীয়াই থকা জীৱ যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা স্বভাৱৰ মানুহক স্বামী বৰণৰ পৰা নাকচ কৰিছে কাক মানে দৈত্যগুৰু শুক্ৰাচাৰ্য ওচৰলৈ বাপেকৰ নিৰ্দেশনাত মানে সকলোকে গুণৰ ওপৰত ভিত্তি কৰি কাক স্বামী বৰণ কৰিলে তোমাৰ ভাল হ'ব তুমি নিজে বাছি লোৱা এই বুলি তেওঁক যেতিয়া স্বাধীনতা দিলে তেতিয়া লক্ষীয়ে গৈ পেলাই দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিস্ত্ৰ প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো পিছে এওঁ বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ ই মোক জুতীয়া বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা লোভিয়া মানুহ কেতিয়াও স্বামীৰ উপযোগী নহয় কাৰোবাৰ তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই আৰু পৰশুৰামৰ ওচৰলৈ গৈ কি বুলি কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী যে পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো পিছে কাৰো প্ৰতি মৰম নাই গতিকে ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা মৰম নাইকিয়া স্বামীক যদি কোনোবাই স্বামী বৰণ কৰে ভাৰ্যাৰ দুখ কষ্টৰ কথা তেওঁ উপলব্ধি কৰিব নোৱাৰে তেনেকুৱা স্বামী কেতিয়াও স্বামীৰ উপযোগী হ'ব নোৱাৰে গতিকে ভাগৱতত কেনেকুৱা স্বামী আমি বাছি ল'ব লাগে কেনেকুৱা ভাৰ্যা আমি ভৱিষ্যত জীৱনলৈ লগৰ সংগিনীক অৰ্ধাংগিনী কৰি আনিব লাগে সব নিয়ম দিয়া আছে গতিকে মই উঠি অহা প্ৰজন্মক আহ্বান জনাওঁ যে আপোনালোকে অন্ততঃ আজৰি সময়ত অকণমান ভাগৱত পঢ়িব ভাগৱত ডেকা ল'ৰা গাভৰু ছোৱালী মাইকী মানুহ মতা মানুহ দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া বুলি প্ৰশ্ন নাই
পঢ়িব পৰা দক্ষতা থাকিলে সকলোৱে ভাগৱত অধ্যয়ন কৰিব পাৰে, তাত কোনো বাধা নাই। আমাৰ গুৰুজনে কৈছে হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। এতিয়া আমাৰ অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীবিলাকে টেবুলতে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী থৈ অধ্যয়ন কৰি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, মাত্ৰ নিয়ম ক'ত লাগিব? আনুষ্ঠানিকতাত। গতিকে আপোনালোকে সকলো ডিগ্ৰীধাৰী ল'ৰা ছোৱালীবিলাকক যদি আপোনালোকে কৰ্ম আঁচনি যুগুতাই লৈ সাপ্তাহিকভাৱে হওক, পষেকীয়াভাৱে হওক, মাহেকীয়াভাৱে হওক, গতিকে আপোনালোকে যদি গাঁওখনত থকা মাষ্টাৰ ডিগ্ৰী লোৱা, ডক্টৰেট ডিগ্ৰী লোৱা, BS ডিগ্ৰী মানে হাই ছেকেণ্ডেৰী পঢ়াৰ পৰা ধৰি পঢ়িব পৰা গুণ থকা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীবিলাকক যদি আমি এটা কৰ্ম আঁচনিৰ মাজেদি এই ভাগৱতৰ মাজলৈ আনিব পাৰোঁ, আজি এই যুৱকসকলে যিসকলে এতিয়া আপোনালোকৰ ইয়াত অনাগত দিনত পাঠ পঢ়িব, আজি যি পাঠ পঢ়িছে তেওঁলোকক আজি সেই সুযোগটো দিয়াৰ কাৰণে তেওঁলোকে সুন্দৰকৈ পঢ়িব পাৰিছে। যদি তেওঁলোকক আমি সেই সুবিধাটো নিদিলোঁহেঁতেন তেওঁলোকে হয়তো এই ভাগৱত পঢ়াৰ পৰা বঞ্চিত হৈ থাকিলেহেঁতেন। গতিকে পঢ়িবলৈ দিয়াত কোনো বাধা নাই। গতিকে শৰণ নিজেই ল'ব, আপুনি জোৰ কৰিব নালাগে। যেতিয়া মাধৱদেৱৰ ঘোষা পঢ়িব, হৰি পদ সেৱা নকৰে নিমিতে, মায়ে বান্ধি ফুৰাৱে তাওতো মায়াক নকৰে ৰহিত, শৰণ নলৱে যাৱে। এই বাক্যটো যেতিয়া, এই পদটো যেতিয়া পঢ়িব তেওঁ নিজেই মাক দেউতাক নাই নাই মই শৰণ ল'ম, সত্ৰতে হওক বা অন্য অনুষ্ঠানতে হওক। শৰণ আপুনি জোৰ কৰিব নালাগে, তেওঁ নিজেই ল'বলৈ বাধ্য হ'ব, মাত্ৰ আপুনি অধ্যয়ন কৰিবলৈ দিব লাগিব। ভাগৱত আপুনি দাড়ি থকা ল'ৰাকো পঢ়িব দিয়ক, তেওঁ এদিন নিজে দাড়ি কাটিব, যে নামঘৰৰ মুখখন কেনেকৈ ৰাখিব লাগে তেওঁ নিজে উপলব্ধি কৰিব। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে ভাজ হয়, গতিকে মুখখন হৈছে নামঘৰ। গতিকে নামঘৰৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে নালাগে তেওঁ নিজে বুজিব, আপুনি জোৰ কৰিব নালাগে। গতিকে মাত্ৰ তেওঁলোকক সেই অধ্যয়ন কৰিবলৈ আমি সুবিধাটো দিব লাগিব, তেওঁলোকে নিজেই সংস্কাৰ হৈ যাব। গতিকে এই কৰ্ম আঁচনিবিলাক আমি যদি আপোনালোকৰ এই নিতাইজান গাঁৱৰ দৰে যদি সকলোৱে সকলো গাঁৱতে যদি সকলো নামঘৰতে যদি এই ভাগৱত চৰ্চাৰ আমি আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা মানুহৰ সংখ্যা আপোনা আপুনি কমি যাব। আপুনি বাতৰিত ডাঙৰ ডাঙৰ হৰফৰে আমাৰ ডেকাবিলাক আজিকালি উঠি অহা প্ৰজন্মবিলাক বিপথে গৈছে বুলি চিঞৰি থাকিলে নহ'ব, তেওঁলোকক আমি ভক্তি মাৰ্গলৈকে আনিবই লাগিব। এয়া আমাৰ প্ৰত্যেকৰ সচেতন সমাজৰ দায়িত্ব। গতিকে মই আহ্বান জনাম যে আপোনালোকৰ যিসকলে প্ৰচেষ্টাত ইমান সুন্দৰকৈ এই প্ৰথমবাৰ্ষিক অনুষ্ঠান হৈছে, অনাগত দিনতো যাতে আপোনালোকে এই প্ৰচেষ্টা নেৰিব, তেতিয়াহ'লে এইখন গাঁও কেনেকুৱা হৈ যাব সময়েহে ক'ব। গতিকে আমি ইয়াতেই বৈকুণ্ঠ, ইয়াতেই স্বৰ্গ আৰু ইয়াতেই নৰক, কেৱল ভকতিৰ ওপৰতে নিৰ্ভৰ কৰিছে যে স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য যাৰ হৰিত ভকতি, যাৰ ঈশ্বৰৰ ভক্তি থাকিব সেই তিনিটা বস্তু ইয়াতেই উপলব্ধি কৰিব পাৰিব। স্বৰ্গ নৰক দুইকো ঐক্য দেখা আয়ে, কতো সুখে কতো দুখতে প্ৰাণ যায়। আপুনি নিমাইজান গাঁৱত বাস কৰি যদি দুখ কষ্টত আছে আপুনি নৰকবাসী, যদি সুখ ভোগত আছে আপুনি স্বৰ্গবাসী, আৰু যদি কোনো কুণ্ঠা নোহোৱাকৈ যদি বসবাস কৰিছে আপুনি বৈকুণ্ঠবাসী। এয়া ভাগৱতৰ মত। গতিকে আমি ইয়াতেই বৈকুণ্ঠ, ইয়াতেই স্বৰ্গ, ইয়াতেই নৰক আছে। মাত্ৰ আমি শাস্ত্ৰ অনুবৰ্তী নোহোৱা পৰ্যন্ত আমি কেতিয়াও নিজকেই বৈকুণ্ঠৰ পাৰিষদ বা নিজকে এজন বৈকুণ্ঠৰ লোক হিচাপে গঢ়ি তুলিব নোৱাৰিম। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন। যি মানুহে শাস্ত্ৰ পঢ়ে, শুনে আৰু বুজে তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে, বাহ্যিকত শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। তেওঁ ব্যৱহাৰটো কেনেকুৱা? সমানত মৈত্ৰী, উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেকো বাৰম্বাৰ। আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে? আমাতকৈ কোনোবা বয়সতো জ্যেষ্ঠ হ'ব পাৰে, জ্ঞানতো জ্যেষ্ঠ হ'ব পাৰে। গতিকে জ্যেষ্ঠজন জ্ঞানৰ ফালৰ পৰাই হওক, বয়সৰ ফালৰ পৰাই হওক, জ্ঞানীজনক বা জ্যেষ্ঠজনক আমি সন্মান কৰিবলৈ আমি জানিব লাগে, আৰু সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগে, আৰু আমাতকৈ হীন বা নিচজনক মৰমৰ চকুৰে চাব লাগে। এই নীতি শিক্ষাটো যেতিয়ালৈকে আমি দিব নোৱাৰিম তেতিয়ালৈকে আপুনি এজনী ছোৱালী বহুত মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী বা টেট মাষ্টৰণী বা ডাক্তৰণী কৰি পঠিয়াব পাৰিব, কিন্তু শহুৰ শাহুৰৰ প্ৰিয় নহ'বও পাৰে। যাৰ কাৰণে আমাৰ ৰামায়ণত জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত সেই নৈতিক জ্ঞান দি পঠিয়াইছে। কি বুলি? হেৰা সীতা, তুমি মোৰ জুনি জাতৰ সন্তান নোহোৱা,
তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী, ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি এজনী ধুনীয়া ছোৱালী আৰু তুমি এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামী সে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা, স্বামীক নুসুধাকৈ ক'লৈকো নাযাবা আৰু স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা, একচিতে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে। তুমি স্বামীৰ উপৰিও শহুৰ শাহুৰকো যথোচিতভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। দেউৰকে প্ৰমুখ্য কৰি ননন্দী জেঠাল বৰ্জনা যিমান ঘৰখনত আছে সকলোকে যথোচিতভাৱে দয়া মৰম স্নেহ কৰিবা। তেতিয়া তোমাৰ সেই ঘৰৰ পৰিয়ালে কি ক'ব? মই এজনী ভাল বোৱাৰী পালোঁ বুলি। তেবেতো শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ, তোমাৰ ব্যৱহাৰ, তোমাৰ মৰম, তোমাৰ স্নেহত সন্তুষ্ট হৈ তোমাক সমাজত এজনী ভাল বোৱাৰী মই নিতাইজান গাঁৱৰ পৰা বিয়া কৰাই আনিলোঁ বুলি সমাজত প্ৰশংসা কৰিব। আৰু কিছুদিনৰ পিছত এইখন গাঁৱৰ পৰা আৰু এই ধৰণে ভাগৱতৰ আদৰ্শৰে যদি আমি উঠি অহা প্ৰজন্মক গঢ়ি তুলিব পাৰোঁ, এজনী ছোৱালীৰ কাৰণে বহুত ছোৱালী এইখন গাঁৱৰ পৰা বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব আৰু গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব। এয়া হৈছে ভাগৱতৰ দৰ্শন। গতিকে আমি অকল পুথিগত ডিগ্ৰী দি পঠিয়ালেই নহ'ব, আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে নিদিম তেতিয়ালৈকে তেওঁৰ ডিগ্ৰীয়ে প্ৰকৃত মানুহ হিচাপে পৰিচয় দিব নোৱাৰিব। আপোনাৰ বহুত উচ্চ ডিগ্ৰীৰ বোৱাৰী হৈ পেলাই যদি শহুৰ শাহুৰ আগৰ LP স্কুল ME স্কুললৈ পঢ়া বুলি যদি অৱজ্ঞা কৰে, অনীহা কৰে, তেওঁ কেতিয়াও ডিগ্ৰীধাৰী বোৱাৰী হ'লেও তেওঁ কেতিয়াও মানে শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে সেইকাৰণে আমি মহিলাসকলক এটা নীতি শিক্ষাৰ মাজেদি, আধ্যাত্মিক শিক্ষাৰ মাজেদি, ভাগৱতৰ দৰ্শনৰ মাজেদি আমি যাতে মহিলাসকলক যাতে আগবঢ়াই নিব পাৰোঁ, ছোৱালীবিলাকক যাতে আগবঢ়াই নিব পাৰোঁ। কাৰণ আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰিছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আমি যদি এটা ল'ৰাক শিক্ষা দিওঁ ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি শিক্ষা দি পঠিয়াওঁ গোটেই ঘৰখনৰ কাৰণে উপকাৰ হ'ব। গতিকে মহিলাসকলৰ ওপৰতেই আমাৰ ঘৰখন, পৰিয়াল, সমাজখনৰ উন্নয়ন নিৰ্ভৰ কৰিছে। ঋকবেদে কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তৈ আহি সহিতা সৰ্বান পুৰুষায়ম সমষ্ণুতে। যিখন ঘৰৰ মহিলাসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ধূপ ধূনা জ্বলাই, গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিসকল মহিলাই ঈশ্বৰ কথা উপাসনা কৰাৰ সময়ত গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰিব, TV চাই থাকিব, মোবাইল TV থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে, জৈশ ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হৈ যাব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। আমি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে বৈকুণ্ঠৰ ফাললৈ আমাৰ পৰিয়ালটো, আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিৱেশটো আগুৱাই নিবলৈ হ'লে আইসকল ভক্তিবাদী হ'বই লাগিব। গতিকে এই তথ্য আমাক ভাগৱতে দিছে। সেইকাৰণে এতিয়া কৈছে যে তান ভক্তি তুচ্ছবৰ্ণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰো। যে এই যে কলি যুগত ঈশ্বৰক কীৰ্তন কৰিলেই তৰিব পাৰে, এই কথাটো নাজানি আমি আন কৰ্ম অৰ্থাৎ যাগ যজ্ঞ কৰি আমি মৰিছোঁ বুলি নিজেই স্বীকাৰ কৰিছে 28,000 বেদজ্ঞ ঋষিয়ে। ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুতক যেনমতে তৰো। এতিয়া তুমি কৃষ্ণ কথা নুশুনালে আমি আৰু এই সংসাৰৰ পৰা তৰিব নোৱাৰোঁ। ইহাকেহে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলোঁ ভাগ্যে লাগ। আমি ইয়াতে আত্মসন্তুষ্টি হৈছোঁ যে আমাৰ এই জীৱনৰ দুখ দুৰ্গতিৰ সময়ত
তোমাৰ দৰে এজন মহন্ত লোকৰ আমি সান্নিধ্য পাইছোঁ। আজি আপোনালোকৰ এই নিমাইজান বাসীয়ে এই কথা উপলব্ধি কৰিব লাগিব যে আপোনালোকৰ গাঁৱতকৈ বহুত ধনী, বহুত শিক্ষিত, বহুত সম্পদশালী গাঁও ওচৰত থাকিব পাৰে, কিন্তু জগতৰ উপকাৰমূলক এনেকুৱা 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত আৰু ভাওনা প্ৰদৰ্শনৰ অনুষ্ঠান পাতিব নোৱাৰিবও পাৰে। ধন থাকিলেও নোৱাৰে যদি নাভাবে, ধন থাকিলেও নোৱাৰে যদি নাভাবে। ভাবেন লভতে সৰ্বম ভাবেন দেৱদৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম। আমি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব, নাভাবিলে নহ'ব। আৰু এয়া নিতাই জান গাঁৱত ওপৰত ভগৱানৰ কৃপা পৰিছে বুলি ভাগৱতে কৈছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাত যেবে মূৰদায়া ভৈলজাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি। ভগৱন্তৰ কৃপা নকৰিলে এনেকুৱা ভক্তি কৰ্ম আঁচনি কোনেও ল'ব নোৱাৰে। এই কথা আজি 28,000 ঋষিৰ দৰে নিতাই জান গাঁৱৰ সকলো বাপ আয়ে উপলব্ধি কৰিব লাগিব যে আমাৰ ওপৰত কৃপা পৰিছে কাৰণেহে আজি আমাৰ আৰ্জিত অৰ্থ এটা এই পবিত্ৰ কামত লগাবলৈ সক্ষম হৈছোঁ। কাৰণ শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিষিজয়। হে অৰ্জুন, তোমাক মই ধনটো সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি চোৰ ডকাইতৰ বলি হ'ব লগা হয়, তেতিয়াহ'লে ধনৰ মূল্য ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু ধন কেনেকৈ প্ৰয়োগ কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ভগৱন্তক সেৱা পূজা কৰিব লাগে। অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল। আজিৰ দৰে ঈশ্বৰ সেৱামূলক কৰ্মত যদি আমাৰ আৰ্জিত অৰ্থ যদি প্ৰয়োগ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত আপুনি ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব বা আত্মা ওলাই যাব, আপুনি বেংকত থোৱা ধন আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে ভোগ কৰি থাকিব। সেইকাৰণে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে তুমি জীয়াই থাকোঁতে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজা তাহাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে। লাভ কি হ'ব? তেবে সে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে। এই 4 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ যাওঁতে আপোনালোকৰ বহুত পইচা খৰচ হৈছে, বহুতে দান বৰঙণি দিছে, দিয়া দেখাত খৰচ হৈছে। বেদে কৈছে জমা হৈছে। ভগৱন্ত বেদ মানে ভগৱন্ত, যাক বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ। ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত, ঈশ্বৰৰ মুখেদি যিবিলাক বাক্য নিশ্চিত সেয়ে হৈছে বেদ। গতিকে এই বেদ ভাগৱতত ভগৱন্তই কৈছে তুমি যদি এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। মই দিয়া ধন থাকি যদি মোৰ কাৰণে এগুণ লগোৱা মই অনন্ত গুণ দিম। তুমি 2 হাতে দিবা, মই 4 হাতে দিম, কিমান চপাবা? তেনে ক্ষেত্ৰত যদি মই দিয়া ধন থাকি তুমি যদি মোৰ কামত ব্যৱহাৰ কৰিব নিদিয়া, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ধন থাকিও কোনোবাই বিচাৰি গ'লে ভাল কামৰ কাৰণে যদি নাই বুলি পঠাই দিয়ে, আদৰণি সমিতিৰ সদস্যসকলে গম পাব কোনে কোনে ঘূৰাই পঠিয়াইছে। হয় নাই? কোনোবাই যদি ঘূৰাই পঠিয়াইছে সি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক, মই তেওঁক দণ্ড দিম বুলি ভগৱন্তে কৈছে। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়াত ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, আৰু নহয় কেছ মামলা লাগি পুলিচে খাব, কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই তেওঁক সেই জীৱটোক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। গতিকে আমি ভগৱন্তই দিয়া ধন থাকি যাতে অনাগত জন্মত আমি যাতে পিছৰ জন্মত যাতে ভিক্ষাৰী হ'ব লগা নহয়, তাৰ কাৰণে আমি প্ৰয়োগ নীতিটো জানিব লাগিব। প্ৰয়োগ নীতি নাজানিলে ধনেই আপোনাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে।
এতিয়া বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হৈছে, ঘৰতে চুৰ ডকাইতৰ বলি হ'ব লগা হৈছে। গতিকে আমি যাতে ভাগৱত শুনি সেই তেনে এটা দুখৰ সন্মুখীন যাতে হ'ব লগা নহয়, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। এতিয়া সেইকাৰণে কৈছে স্বৰ্গ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নুহিতুল। সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ, তাতোতকৈ আকৌ বৈকুণ্ঠৰ সুখ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, যে মুক্তি পোৱা সুখটো সকলোতকৈ ওপৰত, কিন্তু সেই মুক্তি সুখতকৈও আজি ভকতৰ সংগৰ যিটো সুখ সেইটো তুলনা নহয় বুলি কৈছে। সেইটো স্বৰ্গ সুখ আৰু বৈকুণ্ঠৰ সুখৰ লগত তুলনা নহয়। এই কথা নাজানি এবাৰ এজন ভকতে ভগৱন্তক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে ইয়াৰ গণ্ডগোল লাগিল, হয় হয় তোমাৰ ভকতিত মই সন্তুষ্ট হৈছোঁ। যদি সন্তুষ্ট হৈছা মোক তেনেহ'লে মুক্তি দিয়া নাই কিয়? তোমাক মুক্তি লাগে নেকি? যদি মোৰ ভক্তি শুদ্ধ হৈছে মোক মুক্তি দিব লাগে। ভকতি কৰিলে জীৱই মুক্তি পায়। হ'ব হ'ব, তোমাৰ মনৰ কামনা পূৰণ হ'ব। মই কালিলৈ ৰথ পঠিয়াই দিম, তুমি ৰথত উঠি মুক্তি লৈ মোৰ তালৈ গুচি যাবা। পিছদিনাখন ৰথ পঠিয়াই দিলে। সেই ভকতজনক লৈ পেলাই মানে বৈকুণ্ঠত নি পেলাই মুক্তি 5 প্ৰকাৰত ভাগ কৰি দেখুৱাইছে। শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। মুক্তিৰ 5টা ভাগ আছে। শালুক্য মানে স্বলোক, বৈকুণ্ঠত নি বহুৱাই থৈছে। বহি আছে, এদিন দুদিন 3 দিন 4 দিন পাৰ হৈ গৈছে। ভকতজনে ভাবিছিলে কি, মই এনেই এনেকৈ আজি নিতাই যান, কালিলৈ মানে শিৱসাগৰ, পৰহিলৈ যোৰহাটলৈ গৈ ভকতৰ মাজত ভাগৱত শুনি থকাতকৈ মই যদি একেকোবে গৈ যদি বৈকুণ্ঠত থাকিবগৈ পাৰোঁ, ভগৱন্তৰ লগত মই সদায় আলাপ কৰি থাকিব পাৰিম। এই মনোভাৱেৰে তেওঁ সেই মুক্তিৰ কথাটো কামনা কৰিছিল। যেতিয়া 4 দিন মানে তেওঁ মুখৰ আগেদিয়ে প্ৰভু অহা যোৱা কৰি আছে, তেওঁ ফালে নাচায়ো একো নুসুধে। পিছদিনা ভাবিলে মই কালিলৈ ধৰিব লাগিব। পিছদিনা ভগৱন্ত ওলাই আহোঁতে বৈকুণ্ঠৰ পৰা দৌৰ মাৰি গৈ আগচি ধৰি কৈছে, ৰ'ব ৰ'ব, বোলে কি হ'ল? বোলে 4 দিন হ'ল, এদিন দুদিন নহয় 4 দিন হ'ল মই তোমাৰ ইয়াত থকা, তুমিতো আজিলৈকে মোৰ খবৰ এটা লোৱা নাই, মই কি হৈছোঁ একো এটা সোধা নাই। বোলে সেইটোতো মই নাৰদক আগতেই মই কৈ থোৱা আছে, নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। মোক বৈকুণ্ঠত বিচাৰি নাপাবা, মই যোগীৰ হৃদয়ত নাথাকোঁ। মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ। নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। প্ৰভু তেনেহ'লে মোক আকৌ ভকতৰ সংগলৈকে পঠিয়াই দিয়ক। গতিকে আকৌ তেওঁক ভকতৰ সংগলৈ ঘূৰি আহিছে। সেইকাৰণে কৈছে যে যিমানবিলাক সুখ আছে স্বৰ্গ সুখ শ্ৰেষ্ঠ, তাতকৈ মুখ্য সুখতকৈও ভকতৰ সংগৰ মাজৰ যিটো ভক্তি সুখ সেইটো আনৰ লগত তুলনা নহয়। এইটো ক'লে নুহিতুল, অল্পকো নুহিতুল। আকাশে সঞ্চাৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগতো হৰৈ জগতৰ আয়ু। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিধা। এই ৰাতিপুৱা সূৰ্য উদয়ৰ পৰা অস্ত যোৱাৰ ভিতৰত এক ক্ষণ যদি আমি কৃষ্ণ কথা শুনিব পাৰোঁ, এক ক্ষণ মানে 4 মিনিট সময় যাতে আমি প্ৰত্যেকেই ঈশ্বৰৰ কথা শুনিব পৰা, গাব পৰা, ক'ব পৰা এটা যাতে সুবিধা ল'ব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিছে। যদি এক ক্ষণো কোনোবাই ঈশ্বৰৰ কথা নুশুনে, আমাৰ এতিয়া বহুত মানুহ আছে 1 ক্ষণ 4 মিনিটো শুনিবলৈ সময় নাই। সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে, আৰু হেৰা শুনা তুমি এক বিনে নুহু দুই, অবিদ্যা মায়াতো ভিন্ন দেখি। হে অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। সাৰথিৰ কহো ভেদ, লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি, ৰথ পুনু চলাৱে সাৰথী। হে অৰ্জুন, তুমি মহাৰথী হিচাপে যিখন ৰথত উঠি যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি, সেই ৰথখন কিন্তু মই চলাই আছোঁ, সদায় মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলেৰে আমাক কৈছে যে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম গীতাত কি বুলি কৈছে? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ।
আজি আমাৰ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, সেইজনৰ কথা শুনিবলৈ, ভাবিবলৈ, কৰিবলৈ, যাবলৈ আমাৰ বহুত মানুহৰ সময় নাই। এতিয়া অৰ্জুনক কৈছে, যদি মোৰ কথা শুনিবলৈ, জানিবলৈ, ভাবিবলৈ তোমাৰ সময় নাই, তোমাৰ ৰথখন কিন্তু ভালকৈ নচলিব, ঘূণে ধৰিব। কেনেকুৱা? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু? আপোনাৰ ঈশ্বৰৰ কথা নুশুনা মানুহে কেতিয়াও শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত ৰাখিব কথাটো। তাৰ অমংগল হ'বই, কাৰণ ইয়াত সকলো নীতি নিৰ্ধাৰণ কৰি থোৱা আছে। গতিকে ভাগৱতৰ নিয়ম নজনা মানুহে কেতিয়াও নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিব নোৱাৰে। সেইকাৰণে আমাৰ উঠি অহা বহু প্ৰজন্মই মনক সদাচাৰ নকৰাৰ কাৰণে অৰ্জুনক কৈছে, তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰূপে জন্ম দিলোঁ, তুমি ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে তুমি আহিল কণা, গ'ল কণা, খাগৰি কাটিল 3 কণা, তোমাৰ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব। অৰ্জুনে এই প্ৰস্তাৱত প্ৰতিবাদ জনাইছে, কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয় সংযম কৰা? এই প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে, সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰি বৈশ্য আপুনি হয়। ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধকচোন, অহাৰ পৰা পথখনত বহি আছে, ঘৰত অকলে ইমান সময় বহি থাকিব পাৰিলেহেঁতেনে? নোৱাৰে। আজি কোনে বহাইছে? আমাৰ বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে অনুৰাগ লৈ বহি আছে। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰিছে, আগ্ৰহ, প্ৰীতি, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। এই ক্ৰমখিনি আমি আগুৱাই যাব লাগিব। এই আদৰ্শৰে আমি সমাজখনক আগুৱাই নিব লাগিব, তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। যদি এইখিনিৰ পৰা আমি নিজক আঁতৰাই ৰাখোঁ, আমি কেতিয়াও দেহটো সুস্থ কৰি ৰাখিব নোৱাৰিম। গতিকে আমি অভ্যাসৰ জৰিয়তে আমি যাতে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, গাবৰ কাৰণে, ক'বৰ কাৰণে এক ক্ষণ যাতে সময় দিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। এইটো কথা আপুনি মই নুবুজাটো সৰু কথা। ভগৱন্তৰ পৰম সখা অৰ্জুনেও বুজি পোৱা নাছিলে। সেইকাৰণে এদিন অৰ্জুনক সংস্কাৰ কৰাৰ উদ্দেশ্যে প্ৰস্তাৱ দাঙি ধৰিলে, হেৰা সখা, তুমি জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে? অৰ্জুনে ক'লে, সঁচা কঠীয়া গাঁও আছেনে? আছেতো নাকো। তুমি দেখিছানে নাই? বোলে দেখা নাই। চাব খোজা নেকি? বোলে চাব খোজোঁ। উঠা, ৰথত উঠা। ৰথত উঠাই লৈ সঁচা কঠীয়া গাঁও দেখুৱাবৰ কাৰণে সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতে সঁচা কঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰক কৰি আহি আছে। কৃষ্ণই অৰ্জুনক ক'লে, সেই বৃদ্ধগৰাকী দেখিছা? বোলে দেখিছোঁ। সেই যুগৰগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ। ইমান বুঢ়া কালত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে আহিছে তুমি সুধিবাচোন। বোলে ওচৰ পালে ৰথ ৰাখি দিবা। মই ৰথ ৰাখি দিম। বুঢ়াৰ ওচৰত পোৱাৰ লগে লগে ৰথ ৰাখি দিলে। ৰখাৰ লগে লগে অৰ্জুনক ক'লে, সোধাচোন ক'ত যায়? ককা, বোপা, তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ ক'ত যোৱা? বোপাই, মই সাধুৰ সংগলৈ যাওঁ। সাধুৰ সংগলৈ? বোলে হয়। কৃষ্ণ ক'লে, বয়স কিমান হৈছে সোধাচোন। ককা, আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা, সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনেতো ৰথতে জঁপিয়াই উঠিলে, হেৰা সখা, এইজনে নেকি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন? দেখোঁতেই শীতল পিঠিতেই কাঁইট, দেখাতে এওঁ 80-85 বছৰৰ বুঢ়া, আৰু মাত্ৰ 5 বছৰ বুলি কৈছে। আৰু তুমি সেইজনকে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ বুলি ক'লা। ভিতৰৰ সোপাই কি ক'ব মোক দেখুৱাব নালাগে, ইয়াৰ পৰাই ৰথখন ঘূৰোৱা। কৃষ্ণ ক'লে, ৰ'বাচোন, ৰ'বা, অলপ ধৈৰ্য ধৰা। সোধাচোন, সোধা, কিয় ক'লে? ককা, অকণমান ৰ'বচোন। বোপা, কি হ'ল? মোৰ সংশয় হৈছে। কি সংশয়? তোমাক দেখোন দেখাত একেবাৰে 80-85 বছৰ যেন বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ। বোলে, বোপা, ৰহস্য আছে। কি ৰহস্য? ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু বিগত 80টা বছৰ মই ইন্দ্ৰিয় সুখভোগ আৰু পৰিয়াল পোহপালনৰ চিন্তাতেই ঈশ্বৰৰ শৰণ নোলোৱাকৈ, সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা নুশুনাকৈ মোৰ 80টা বছৰ মোৰ বিষয়ৰ চিন্তাতে মোৰ পাৰ হৈ গ'ল। বেদৰ মতে
এইটো মোৰ বৃথা আয়ুস গ'ল। গতিকে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। গতিকে মোৰ 80টা বছৰ বৃথা আয়ুস গ'ল। বৃথা আয়ুসৰ হিচাপ মই তোমাক দিয়া নাই। ঈশ্বৰত শৰণ লৈ সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ 5টা বছৰ হৈছে। এই সঁচা হিচাপটোহে তোমাক দিছোঁ। তেতিয়াহে অৰ্জুনৰ চক্ষু মুকল খাইছে যে আচলতে ভগৱানে আমাৰ আয়ুসটো কোনদিনাৰ পৰা হিচাপলৈ আনে। মাধৱদেৱে ঘোষাত লিখিছে, হৰি পদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে, তাওত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। গতিকে আমি ল'ৰা ছোৱালীক পৰাপক্ষত আপোনালোকে 12 বছৰত শৰণ দিয়ক, 6 বছৰত গুৰু পৰিচয় কৰাই দিয়ক, আৰু শৰণ অনগল হ'লে ভজন দি দিয়ক। আমাৰ শৰণে নাম দিব, ভজনে ৰূপ দিব। এতিয়া আমাৰ সমাজত শৰণ নল'লে নহয় কাৰণে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰে ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু নিয়ম নীতি মানিব লাগে। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লে বেয়া নিয়ম, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দিব লাগিব। বেয়াবোৰ বাদ দিলেই ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন বহুতে নলয়। আপুনি নোলোৱাকৈ পূৰ্ব পুণ্যৰ ফলত ভোগ কৰি থাকিব পাৰিব, কিন্তু আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। কাৰণ শৰণ ভজন নোলোৱা মানুহে কেতিয়াও মৰিবৰ সময়ত ঈশ্বৰৰ নাম আৰু ৰূপ আনিব নোৱাৰে। আমাৰ যাবৰ সময়ত কি কৈছে? মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমাৰ জীৱই মুক্তি পাবলৈ হ'লে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব আৰু হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব। তাৰ কাৰণে নিৰ্দিষ্ট বয়সত শৰণ আৰু নিৰ্দিষ্ট বয়সত ভজন ল'ব লাগিব। কাৰোবাৰ যদি সেই ভয় আছে আজি এৰিব। শৰণ ভজন নল'লে আমি এই সংসাৰ চক্ৰতে অহা যোৱা কৰি থাকিব লাগিব। গতিকে এয়া ভাগৱত দৰ্শন, এইখিনি আমি জানিব লাগিব। তাৰপিছত কৈছে যে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। এতিয়া যজ্ঞটো ঈশ্বৰত অৰ্পণ কৰিয়ে কৈছে, কিন্তু বিঘিনি আছে বুলি তেওঁ নিজেই অনুভৱ কৰিছে। কোনে? 28,000 ঋষিৰ ভিতৰত আটাইতকৈ যিজন বয়োজ্যেষ্ঠ, জ্ঞানজ্যেষ্ঠ, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, ঠিকালজ্ঞ, সেইজন সৌনকে এই অনুশোচনা কৰিছে। মনত ৰাখিব কথাটো, আমি যেতিয়ালৈকে ভুল কামৰ অনুতপ্ত নহওঁ তেতিয়ালৈকে আমাৰ প্ৰায়চিত্ত নহয় বুলি কৈছে। পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপে প্ৰায়চিত্ত জানিবাহা তাৰ। আপুনি এটা বেয়া কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সমাজে বেয়া পাইছে, সীমাঘৰীয়া মানুহে বেয়া পাইছে, সমাজে বেয়া মানে আনে বেয়া পাইছে, তে আপুনি অনুভৱ কৰিব লাগে মই যাতে ভৱিষ্যত আৰু এনেকুৱা বেয়া কাম নকৰোঁ। এই বুলি যিদিনা অনুভৱ হ'ব সেইদিনা আপোনাৰ সংস্কাৰ হ'ব। কিন্তু মানুহে দ্বন্দ্ব ভৰাই কাকো সংস্কাৰ কৰিব নোৱাৰে। এতিয়া এওঁ 1000 বছৰ যজ্ঞ কৰি অনুতপ্ত হৈছে যে মই যে কি কৈছে যে কৃষ্ণত অৰ্পণ কৰি যদিও কৰ্মবিলাক কৰিলোঁ, ইয়াত বহুত বিঘিনি আছে। কাৰণ আন যিমানবিলাক ধৰ্ম আছে চবতে নিয়ম বান্ধি থোৱা আছে বেদৰ মতে। বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ, হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। অন্য ধৰ্মবিলাক কৰিবলৈ হ'লে আপুনি আজি তাৰিখতো যাগ যজ্ঞ পূজা কৰিব পাৰিব, কিন্তু তাত নিয়ম বান্ধি থোৱা আছে বেদৰ। কি? স্থান, কাল, পাত্ৰ, নিমিত্ৰ, দ্ৰব্য, মন্ত্ৰ। আপোনাৰ আজি তাৰিখত পূজা কৰিবলৈ, যজ্ঞ কৰিবলৈ স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, আৰু সময়মতে কৰিব পাৰিব লাগিব। যদি এইকেইটাৰ অকণমান ব্যতিক্ৰম হয় তেতিয়াহ'লে আপোনাৰ জীৱনলৈ ওলোটা প্ৰক্ৰিয়া নামি আহিব। তাৰ উদাহৰণটো ষষ্ঠ স্কন্ধ ভাগৱতত তস্তা ঋষিয়ে দেখুৱাই থৈ গৈছে। তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক এদিন ব্ৰহ্মাৰ পৰামৰ্শমতে ইন্দ্ৰই নি স্বৰ্গৰ গুৰু পাতিছিল। কাৰণ ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ এদিন বৃহস্পতি গুৰু স্বৰ্গ এৰি গুচি গৈছিল। যোৱাৰ লগে লগে স্বৰ্গত অথন্তৰ হ'ল। ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে। ব্ৰহ্মাই ক'লে যে তেওঁ পুনৰ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি তস্তাৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলাই থকা। ব্ৰহ্মাৰ পৰামৰ্শমতে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি স্বৰ্গৰ ৰজা পাতি মানে গুৰু পাতি ৰাজ্য চলাই আছে। কিন্তু তস্তা মানে বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক ৰাক্ষসী, বাপেক ঋষি। গতিকে তেওঁ সুবিধা পালে যজ্ঞৰ ফল অসুৰকো দিয়ে, দেৱতাকো দিয়ে। এদিন ইন্দ্ৰৰ চকুত ধৰা পৰিলে। পৰাৰ লগে লগে বৰ্জ্য মাৰি তেওঁ শিৰচ্ছেদ কৰিলে। পুতেকক বধ কৰাৰ লগে লগে তস্তা ঋষি অসন্তুষ্ট হৈ পুত্ৰবধি
প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে লগে লগে যজ্ঞ আৰম্ভ কৰিলে আৰু আৰম্ভ কৰি ঘিতাহুতি দি আছে আৰু মন্ত্ৰ উচ্চাৰণ কৰি আছে। প্ৰথম ঘিতাহুতি দিওঁতে তেওঁ মন্ত্ৰ কি বুলি কৈছিল? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক বুলি আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিব হ'ল, খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ লগে লগে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বৃত্তাসুৰে ইন্দ্ৰক মৰাৰ পৰিৱৰ্তে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে কৈছে আমাৰ গুৰুজনাই, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। এতিয়া আন ধৰ্মবিলাক কৰাৰ অধিকাৰ আমাৰ নাই। আমি সময়মতে পাত্ৰ শুদ্ধ, দ্ৰব্য শুদ্ধ, মন্ত্ৰ শুদ্ধ আৰু নিৰ্দিষ্ট সময়ত আমি কৰিব পৰা আমাৰ যোগ্যতা কলি যুগৰ মানুহৰ নাই। সেইকাৰণে সাৰ্বজনীন ধৰ্ম দিছে যে কৃষ্ণৰ নাম ধৰাই পাৰিব ছোৱালীয়ে নোৱাৰে, ডেকাই পাৰিব বুঢ়াই নোৱাৰে, মতা মানুহে পাৰিব মাইকী মানুহে নোৱাৰে, গধূলি পাৰিব দুপৰীয়া নোৱাৰে, ৰাতি মানে পুৱা পাৰিব দুপৰীয়া নোৱাৰে, এই কোনো নিয়ম মানি নাই। গতিকে সকলো সময়তে আমি কৃষ্ণ ভগৱন্তৰ নাম ল'ব পাৰোঁ। সেইকাৰণে এইটো ধৰ্ম সাৰ্বজনীন আৰু সনাতন। এইটো সহজ উপায়েৰে সৈতে জগতবাসীৰ কাৰণে দিছে। মনত ৰাখিব, কিন্তু কোনো জাতি জনগোষ্ঠীক লৈ আপোনালোকে গৰ্ব অহংকাৰ নকৰিব। গতিকে আপুনি নিজকে এজন মানুহ জাতি হিচাপে গণ্য কৰিব। গতিকে আমি মানুহ হিচাপে দুটা জাতি ভাগ কৰিছে। যে আমাৰ এই প্ৰথম স্কন্ধ ভাগৱততে শৌনকে এই কথাটো প্ৰতিপন্ন কৰি দিছে। যেতিয়া তেওঁ সেই মানে কৃষ্ণ কথা ক'বলৈ সূতক আহ্বান জনাইছিল, তেতিয়া সূতে সেই মন্তব্য কৈছিল যে কিনো মহাভাগে তোমাষাৰ আগে কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, মোক জীৱদান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ, কিন্তু কৃষ্ণ কথা ক'বলৈ কৈ তুমি মোক জীয়া মানুহ কৰি দিলা। কাৰণ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে। জাতি আৰু অজাতি মানুহক দুটা ভাগত বিভক্ত কৰিছে, এটা জাতি আৰু এটা অজাতি। আপুনি যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক, ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক এৰিলে অজাতি। এই তথ্য আমাক দিছে। আৰু তাৰপিছত কি কৈছে যে এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন সংকীৰ্ত কীট। এতিয়া তুমি কৃষ্ণ কথা শুনাই আমাক কৃতাৰ্থ কৰা। জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহিউক মহাভাগৱত শাস্ত্ৰ। যাগ যজ্ঞ কৰি দুখ পালোঁ, আমি কষ্ট পালোঁ। গতিকে এতিয়া তুমি ভাগৱত মহাভাগৱত শাস্ত্ৰ কৈ আমাক উদ্ধাৰ কৰা।